নমস্কাৰ বন্ধুসকল, ৱাকিং মেডিটেশ্যনৰ বিষয়ে এই ভিডিঅ'টো ৰেকৰ্ড কৰাৰ আগত আজি প্ৰায় এমাহ ধৰি মই ইয়াৰ অভ্যাস কৰিছোঁ আৰু আজিও ইতিমধ্যে আধা ঘণ্টা ইয়াৰ অভ্যাস কৰি ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। ৱাকিং মেডিটেশ্যনৰ জন্মদাতা থিক নথ হানৰ জন্ম হৈছিল ভিয়েটনামত 1928 চনত আৰু তেওঁ 16 বছৰ বয়সতে সন্ন্যাস গ্ৰহণ কৰিছিল। সেই সময়ত দেশৰ অৱস্থা বৰ বেয়া আছিল। তাৰ বাবে তেওঁ গাঁৱে গাঁৱে গৈ নিজৰ সাধনা আৰু অভ্যাসৰ লগতে স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত প্ৰচাৰ কৰিছিল। তাৰপিছত তেওঁ মাজে মাজে ইউৰোপলৈ যায়, ইউৰোপত গৈ তেওঁ বুদ্ধিজিমৰ ওপৰত তেওঁ শিক্ষা দিছিল আৰু তেওঁৱেই পোনপ্ৰথমবাৰৰ বাবে বুদ্ধিজিম আৰু আধ্যাত্মৰ যিটো ব্যৱহাৰিক দিশ সেইটো পৃথিৱীৰ সন্মুখলৈ লৈ আহিছিল। থিক নথ হানৰ ডিপ্ল'মেচি আৰু তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ বাবেই যুদ্ধ সোনকালে সমাপ্ত হৈছিল। থিক নথ হানে 100ৰো ওপৰত অধিক গ্ৰন্থ লিখিছে, তাৰ ভিতৰত পিচ ইন এভৰি ষ্টেপ, দ্য মিৰাকল অফ মাইণ্ডফুলনেছ, ইউ আৰ হিয়াৰ এণ্ড দ্য প্ৰেজেণ্ট মোমেণ্ট, ৱণ্ডাৰফুল মোমেণ্ট, এই 4খন কিতাপ বিশ্ব প্ৰসিদ্ধ। আৰু থিক নথ হানে কৈছে যে আমি ধ্যানৰ জৰিয়তে আমি এটা সুন্দৰ স্বাস্থ্য, সুন্দৰ মনৰ গৰাকী হ'ব পাৰোঁ আৰু তেওঁৰ মতে আমি প্ৰেজেণ্ট মোমেণ্ট, বৰ্তমান মুহূৰ্তটোত জীয়াই থকাটোৱেই হৈছে ধ্যান। আৰু তেওঁ কৈছে যে বৰ্তমান মুহূৰ্তত জীয়াই থকাটো অতি সহজ আৰু সেইকাৰণে তেওঁৰ শিকনিবিলাকো হ'ল বৰ সৰল, যেনে 3 বা 4 খোজত উশাহ লওক আৰু উশাহ লওঁতে অনুভৱ কৰক মনলৈ এটা শান্তি, আনন্দ, আৰু 3 বা 4 খোজত উশাহ এৰি দিয়ক, এৰোতে মুখত এটা মিচিকীয়া হাঁহি আৰু অনুভৱ কৰক আপোনাৰ দেহৰ পৰা সকলোবিলাক নিগেটিভ এনাৰ্জি, ৰোগ ব্যাধি ওলাই গৈছে। আৰু তেওঁ কৈছে যে খোজ কঢ়াটো কেৱল ব্যায়াম বা ট্ৰেন্সপৰ্টেশ্যন নহয়, ইয়াক এনজয় কৰক। প্ৰতিটো খোজৰ লগে লগে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ লগত নিজৰ একাত্ম অনুভৱ কৰক। যেনে আপুনি এনে অনুভৱ কৰক যেনে এখন আপুনি সুন্দৰ বাগিচাত খোজকাঢ়ি আছে, ধুনীয়া ধুনীয়া ফুলৰ গোন্ধ নাকত লাগি আছে, চাৰিওপিনে ৰিপ ৰিপ বতাহ বলি আছে আৰু প্ৰতিটো খোজ খুব কোমলকৈ দিছে। পৃথিৱীত যেতিয়া খোজ দিছে আপুনি গভীৰ মৰমেৰে খোজ দিয়ক, কাৰণ আমি পৃথিৱীৰে সন্তান আৰু পৃথিৱীৰ যি শক্তি, পোষণ আৰু স্থিৰতা, সেই গুণকেইটা আমাৰ দেহলৈ আহিছে। এনে কৰোঁতে আমি প্ৰতিটো খোজৰ লগে লগে আমি কি অনুভৱ কৰিম? অসীম আনন্দ। প্ৰতিটো খোজ আমি পৃথিৱীত দিওঁতে আমি অনুভৱ কৰিছোঁ আমাৰ দেহৰ সকলোবিলাক ৰোগ ব্যাধি কি কৰিছে? পৃথিৱীয়ে টানি লৈ গৈছে। পৃথিৱীয়ে সকলো বস্তু শুহি দিয়ে, আমাৰ বেয়া বস্তুবিলাকো শুহি দিছে আৰু পৃথিৱীয়ে আমাক কি দিছে? ভাল গুণবিলাক দিছে। প্ৰতিটো খোজৰ লগে লগে আমি অনুভৱ কৰিছোঁ। উশাহ লৈ আমি 3 বা 4 খোজ দিছোঁ আৰু উশাহ এৰি আমি 3 বা 4 খোজ দিছোঁ। এনেদৰে আমি প্ৰতিটো খোজৰ লগত যেতিয়া আমি প্ৰতিটো উশাহৰ লগত যেতিয়া আমি সচেতন হৈ যাম, তেতিয়া আমাৰ মন শান্ত হৈ পৰিব, আমাৰ মনোযোগ স্থিৰ হৈ পৰিব। তেতিয়া আমাৰ মনৰ পৰা যিবিলাক খং, ৰাগ, দুখ, ভয়, হতাশা এইবিলাক আঁতৰি যাব আৰু অসীম আনন্দ আৰু শান্তিৰে মনটো ভৰি পৰিব। সেইকাৰণে থিক নথ হানে কৈছে যে আনন্দ, সুখ, এক্সাইটমেণ্টত নাই, প্ৰকৃত আনন্দ, ট্ৰু হেপিনেছ ইজ বেছড অন পিচ। যিমানে শান্তি আহিব সিমানে আমি কি পাম? প্ৰকৃত আনন্দ পাম। গতিকে ধন্যবাদ বন্ধুসকল, মই পৰশমণি বৰা, যোগ আৰু প্ৰাকৃতিক চিকিৎসক। আশা কৰোঁ ৱাকিং মেডিটেশ্যনৰ এই ভিডিঅ'টোৱে আপোনাক উপকৃত কৰিব। ইয়াক অভ্যাস কৰক আৰু অভ্যাস কৰাৰ পিছত কিছুদিন অভ্যাস কৰাৰ পিছত নিজে গম পাব ইয়াৰ বেনিফিট। আৰু যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰি জনাব কেনে পাইছে। মই এনেকৈ আপোনালোকৰ মাজলৈ নতুন নতুন জ্ঞানৰ বতৰা লৈ আহিম। ধন্যবাদ।